আজি আমি কিয় একগোট হৈছো নিশ্চয় গম পাইছা যেনে কৈছে তোমালোকক আজি কি হয় ৰাভা দিৱস ন কি দিৱস আজি ৰাভা দিৱস সেইবাবে আমি সকলোৱে শাৰী পাতি থিয় হৈছো এতিয়া আমি এই পবিত্ৰ ক্ষণত ৰাভা দিৱস উদযাপন কৰি তাৰ মাজতে আমাৰ বালিপুখুৰী ITI কলেজৰ পৰা এগৰাকী অভিযন্তা তেখেতে আমাৰ এই অনুষ্ঠানত গছ পুলি ৰোপণৰ বাবে আহিছে তাৰ বাবে মই নৰ্থ ইষ্ট স্মাৰ্ট স্কুলৰ তৰফৰ পৰা তেখেতক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো এতিয়া তেখেতক চমুকে দুআষাৰ কোৱাৰ বাবে মই আহ্বান জনাইছো Thank you, sir. Good morning, all. So, respected principal, North East Smart School, respected teaching staff, and my dear brothers and sisters. So, আজি ক'বলৈ গ'লে আজি দুটা ইম্পৰ্টেণ্ট ডে আছে ফাৰ্ষ্ট ইম্পৰ্টেণ্ট ডেটো হ'ল আমাৰ ৰাভা দিৱস কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি মৃত্যু বাৰ্ষিকী আজি সেইকাৰণে কমেমৰেট হিজ ডেথ এনিভাৰ্চিটি আমি ৰাভা দিৱস চেলিব্ৰেশ্যন কৰোঁ আৰু ছেকেণ্ড কথা হ'ল আজি কি ৱৰ্ল্ড ৰিফিউজি ডে দ্যাট মিন্স যেনেকৈ আমি কিছুদিন আগত 5 জুলাই 5 জুন উই হেভ চেলিব্ৰেটেড ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে এই ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেটো চেলিব্ৰেশ্যন যে কৰিব লাগে সেইটো দিনটো কোনে নিৰ্ধাৰণ কৰিছিলে ইউনাইটেড নেশ্যনছ বুলি এটা অফিচ আছে তোমালোকে ডাঙৰ হ'লে পাবা মানে ৰাষ্ট্ৰসংঘ তেওঁলোকে বছৰত আৰু কিছুদিন পাছত আৰু ৱৰ্ল্ড য়োগা ডে আছে তেনেকৈ নানা ধৰণৰ বিশ্বৰ দিন উইকছ এইবোৰৰ তেওঁলোকে চেলিব্ৰেশ্যন কৰিব আৰু মোৰ নামটো পিংকু পেগু হয় দেই মই গভৰ্ণমেণ্ট ITI বিশ্বনাথ চাৰিআলিতে কাম কৰোঁ আৰু মই এডুকেশ্যন এনভাইৰনমেণ্ট পিচ এণ্ড ইউনিটি বুলি মোৰ এটা মিছন এটা আছে হবি এটা আছে এই হবিটোৰ জৰিয়তে মই অনুষ্ঠান প্ৰতিষ্ঠান স্কুল কলেজ য'ত ঘৰে ঘৰে প্ৰত্যেক দিনে প্লান্টেশ্যন কৰোঁ এভৰি ডে 365 ডেজত মই উইদাউট এ ছিংগল ডে গেপ প্লান্টেশ্যন কৰোঁ আৰু ফ্ৰী এডুকেশ্যন ফ্ৰী টিউশ্যনো কৰোঁ এইবোৰ কৰি ভাল লাগে জাষ্ট মাই হবি তো তোমালোককো ভৱিষ্যতে লগ পাম দুই এজন তোমালোকৰ গাঁৱত বহুত এৰিয়াত গৈছোঁ এতিয়া কথা হ'ল আমি এই মানুহজনৰ কথা তোমালোকে ভালকৈ চাই লোৱা হি ইজ ভেৰি ৰিনাউণ্ড পাৰ্চন পয়েটো আছিলে তেখেতে প্লে ৰাইটাৰ এক্টৰ ডাইৰেক্টৰ কৃষ্টি সংস্কৃতি সকলো ক্ষেত্ৰত তেখেতৰ বহুত অৱদান আছে সেইকাৰণে তেখেতৰ নিচিনা আমি আদৰ্শ লৈ পিনি আমি আগুৱাই যাব লাগিব সমাজখন ঠিক আছে আৰু ইয়াত নানা ধৰণৰ বিভিন্ন জনগোষ্ঠী জাতিৰ মানুহ আছে সকলোৱে যেনেকৈ আমি ইউনিটি হৈ আছোঁ তেনেকৈ ইউনিটি হৈ থাকিব লাগিব কাৰণ ফৰ মি দেৰ ইজ অনলি ওৱান আৰ্থ পৃথিৱী কেইটা আছে এটা আছে ইয়াত বিভিন্ন দেশ বিদেশ যিটো মানুহে বনাইছে ৰাজনীতিয়ে বনাইছে কিন্তু আমি অন্তৰৰ সদায় দেৰ ইজ অনলি ওৱান আৰ্থ দেৰ ইজ অনলি ওৱান ফেমিলি বুলি ভাবিব লাগিব ঠিক আছে দেৰ ইজ অনলি ওৱান আৰ্থ 9 প্লানেটছ আছিলে 8 প্লানেটছ হৈ গ'ল এতিয়া আমি সোলাৰ চিষ্টেমৰ বিষয়েতো আমি কিতাপত পঢ়িছোঁ হয়নে নহয় সেইকাৰণে আমাৰ আৰ্থটোৱে এনেকুৱা এটা স্থান হয় পৃথিৱীটোৱে এনেকুৱা এটা জেগা হয় য'ত জীৱ থাকিব পাৰে কাৰণ ইয়াত গছ আছে কিন্তু এতিয়া চোৱাচোন দিনক দিনে গৰমটো বৃদ্ধি হৈছে বাঢ়ি আছে গৰমে গৰম বুলি ক'ব পাৰে কাৰণ কিছুদিন আগত তোমালোকৰ স্কুল টাইম টেবুলটো হয়তো 9টা বজাত আছিলে ষ্টাৰ্টিং টাইম এছেম্বলি আজি 7:30 হৈছে ৱাই গৰমৰ কাৰণে হিট ৱেভৰ কাৰণে ইয়াত মানুহ জীয়াই থাকিব পৰা কণ্ডিশ্যন নোহোৱা হৈ গৈছে সেইকাৰণে আমি গছ ৰুব লাগিব গছ কাটিব নালাগিব
সো ইয়াত হয়তো 95 নে কিমান ষ্টুডেন্ট আছে বুলি ছাৰে কৈছিলে প্ৰত্যেক বছৰে যদি তোমালোকৰ বাৰ্থডে বিলাকত যদি এজোপা এজোপাকে গছ ৰোৱা তেতিয়ালে বছৰত কিমান বাঢ়িব 95 বাঢ়িব আকৌ তোমালোকক দেখি তোমালোকৰ ব্ৰাদাৰ্ছ এণ্ড সিষ্টাৰ্ছ লগৰ বন্ধু সকলোৱে প্লান্টেশ্যনটো কৰিয়ে থাকিব তো বাঢ়ি বাঢ়ি গৈ এটা টাইমত গছ হৈ যাব কিন্তু এটা কি হয় প্লান্টেশ্যন গছ ৰোৱা মানুহ নাই গছ কটা মানুহ আছে ডাইভাৰ্ছ মানে ডিভিজন কৰা মানুহ আছে ইউনিটি কৰা মানুহ নাই আমি নিউজ পত্ৰত অকল ডিভিজনৰ ওপৰত ডিভাইড এণ্ড ৰুল নানা ধৰণৰ বিশ্বযুদ্ধ ৱৰ্ল্ড ৱাৰ এই শিক্ষিত সমাজত আমি দেখা পাইছোঁ তোমালোকে হয়তো নিউজত অলপ ডাঙৰ হ'লে আৰু অনুভৱ কৰিব পাৰিব কিন্তু আমি এইবিলাক বন্ধ কৰিব লাগিব আৰু তোমালোকৰ মাজতে হয়তো কালি কৰি চাইন্টিষ্ট হ'ব আমাৰ মিছাইল মেনৰ প্ৰয়োজন নাই বুজি পাইছা উই ডোন্ট নিড মিছাইল মেন মিছাইল আমাৰ প্ৰয়োজন নাই আমাক কি লাগে আমাক ইউনিটি মানুহ লাগে সেইকাৰণে এনেকুৱা বস্তু আৱিষ্কাৰ কৰিবা ইউ হেভ টু ইনভেন্ট ইনোভেশ্যন এনেকুৱা কথা আমি চিন্তা কৰিব লাগিব যাতে পৃথিৱী ধ্বংস নহয় এটা মিছাইলটো বনোৱাৰ কাৰণে কিমান পৃথিৱী ধ্বংস হৈছে ডিভিজনৰ কাণ্ট্ৰি আফটাৰ কাণ্ট্ৰি এইটো কোনে কৰিছে ভগৱানেতো পঠিয়া নাই এইটো আমি মানুহে ৰাজনীতি পলিটিক্সে এইটো ডিভিজন কৰিছোঁ আৰু কিন্তু পলিটিকেল মানুহবিলাকক পলিটিকেল লিডাৰবিলাকক আমি ভাল মানুহ বুলিহে জানো মাৰ্ডাৰাৰ বুলি আমি নাজানো হিটলাৰৰ কথা যদি আমি চিন্তা কৰোঁ তেতিয়াহ'লে 10 মিলিয়ন মানুহ মাৰিছে কিন্তু তেওঁক আমি ক্ৰিমিনেল বুলি কেতিয়াও মানে স্বীকৃত নিদিওঁ তেনেকুৱা হ'ব নালাগে বুলি আমি ভাবিব লাগিব ভাল মানুহ হোৱা ইউনিটিৰ মাজত থকা বিভাজনৰ ৰাস্তাত যাব নালাগে ইউনিটিৰ ৰাস্তাত যোৱা গছ পুলি পৃথিৱীত কাৰণ গছ থাকিলেহে আমি থাকিম গছ থাকিলেহে পানী থাকিব সেইকাৰণে নেচাৰৰ ওপৰত চবে কাম কৰিব লাগে আৰু পঢ়ি শুনি ভাল মানুহ হ'ব লাগিব অকল পঢ়াত ফাৰ্ষ্ট ৰেংক 99% 95% পালে যে ভাল মানুহ সেইটো নহয় অন্তৰেদি ভাল হ'ব লাগিব পঢ়াত বেয়া হ'লে যে বেয়া এনেকুৱা নহয় সেইকাৰণে ভালদৰে পঢ়িবা পঢ়া শুনা কৰিবা ভাল মানুহ হ'বা আৰু সকলোকে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু লগতে এই অনুষ্ঠানৰ সকলো ষ্টাফ বিশেষকৈ ছাৰক বহুত বহুত ধন্যবাদ দিছোঁ থেংক ইউ ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আমাৰ কাৰ্যসূচী মতে আছে বন্তি প্ৰজ্বলন কাৰ্যসূচীটো আগবাঢ়িবৰ বাবে মই মনীষা মেমক অনুৰোধ জনাইছোঁ আৰু লগতে আমাৰ আজিৰ অতিথি আমাৰ টিংকু ছাৰে বন্তি প্ৰজ্বলন কৰিব আমাক দিছে ঠেলা ঠেলি কৰিবা কথা ক'লে নুশুনা কিয় ৰখি দিয়ক মই অকল ৰখি দিওঁ ফটো লাগিব চাওঁ ফুলজোপা দি দিম আশী পাহা এটা ফুল দিয়া অঁ আগফালে দিয়া গুড হাতত লাগিব গুড মৰ্নিং সন্মানীয় আজি আমাৰ মাজত উপস্থিত থকা ITI ইনষ্টিটিউটৰ ছাৰ পিংকু পেকু ছাৰ আপোনাক আমাৰ স্কুললৈ প্ৰথমতে অভিনন্দন জনাইছোঁ আৰু আপোনাৰ কামবোৰ আপোনাৰ কথাৰ পৰা জানিব পাৰিছোঁ আজিকালি এইখিনি পাবলৈও মানে আমাৰ ভাগ্য লাগিব আজিকালি কিমানেনো এনভাইৰনমেণ্টৰ কথা চিন্তা কৰে গতিকে আপোনাৰ কথাৰ পৰা আমি বা আমাৰ ছাত্ৰ ছাত্ৰীসকলক কিমান পাৰোঁ অনুপ্ৰাণিত কৰিবলৈ চেষ্টা কৰিম আজি এই দিনটো হৈছে ৰাভা দিৱস আজি কিমান তাৰিখ
তেওঁৰ প্ৰথম নাম আছিল বিষ্ণুপ্ৰসাদ ৰাভা আৰু তেওঁ কামৰ ওপৰত অনুপ্ৰাণিত হৈ অসম চৰকাৰে তেওঁক এটা উপাধি প্ৰদান কৰিছিল। সেই উপাধিটো হৈছে কলাগুৰু আৰু সেইকাৰণে তেওঁক আমি সম্পূৰ্ণ নাম দি পেলাই কি বুলি পৰিচয় দিওঁ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। তেওঁ অসমৰ এজন সুখ্যাতি কবি, সাহিত্যিক, নাট্যকাৰ আৰু প্ৰথম অসমৰ যিখন অসমীয়া চিনেমা বনোৱা হৈছিল জয়মতী, সেই চিনেমাখনৰ সকলোবিলাক নৃত্যৰ পৰিচালনা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কৰিছিল আৰু তেওঁ এজন যুঁজাৰু আছিল। তেওঁ অসমৰ কাৰণে যুঁজ কৰি অসমৰ বাবে বহুত কাম কৰি থৈ গৈছিল। সেইখিনি এতিয়া ক'বলৈ নাযাওঁ বাৰু, সেইখিনি ক'বলৈ গ'লে আমাৰ ছাৰৰ কাম আছে আৰু তোমালোকৰ অকণমান অসুবিধা হ'ব। গতিকে বিষ্ণুপ্ৰসাদ ৰাভা হৈছে এজন সুখ্যাতি কবি, সাহিত্যিক, নাট্যকাৰ, চিত্ৰকাৰ সকলো আছিল। গতিকে তোমালোকে বিষ্ণুপ্ৰসাদ ৰাভা বুলি ক'লে তেওঁলোক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা হিচাপে জানি থোৱা। এতিয়া ডাঙৰ হ'লে ইয়াতকৈ বিশেষ জানিব পাৰিবা আৰু ইয়াকে কৈ মোৰ আজি সমূহ বক্তব্য সামৰণি মাৰিছোঁ। মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তোমালোকে গম পাইছে আজি কি দিৱস হয়। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম আৰু মৃত্যু বাৰ্ষিকী। সেয়ে আজিৰ এই দিনটো আমি ৰাভা দিৱস হিচাপে সমগ্ৰ অসমবাসীয়ে পালন কৰি আছোঁ। তেখেতে একেৰাহে গীত, মাত, কবি, নাট্যকাৰ, সুৰকাৰ সকলো দিশতে তেখেতৰ যি অনবদ্য অৱদান, সেই অৱদানক আমি সমগ্ৰ অসমবাসীয়ে শ্ৰদ্ধাৰে কৰোঁ আৰু আজিৰ এই পবিত্ৰ ক্ষণত আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আশা কৰোঁ তোমালোকেও অনাগত দিনত তেখেতৰ বিষয়ে আৰু অধিক জানিবা। তেখেতৰ কৰ্মৰাজিৰ ওপৰত তোমালোক অনুপ্ৰাণিত হৈ অসমৰ এজন সুনাগৰিক আৰু ভাল মানুহ হিচাপে নিজকে গঢ়ি তুলিবলৈ সক্ষম হ'বা। সেইখিনিয়ে মই আজি ক'ব বিচাৰোঁ। যিহেতু বতৰ খুব গৰম আৰু ইতিমধ্যে আমাৰ মাজত উপস্থিত হোৱা বালিপুখুৰী ITI কলেজৰ এগৰাকী অভিযন্তা, তেখেতে নিজৰ বহুমূলীয়া সময় নষ্ট কৰি আমাৰ মাজত প্ৰায় 1 ঘণ্টা ধৰি আমাৰ মাজত আহি উপস্থিত হৈ আছে। তাৰ বাবে তেখেতক মই স্কুলৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমালোকৰ সন্মুখত যি মূল্যৱান বক্তব্য প্ৰদান কৰিলে তাৰ বাবেও মই তেখেতক শলাগ লৈছোঁ। এতিয়া এটি কাৰ্যসূচী তেখেতে নিজাববীয়াকৈ আমাৰ অনুষ্ঠানত কৰিবলৈ আমাক আহ্বান কৰিছিলে। গতিকে তেখেতৰ সেই আহ্বানৰ প্ৰতি সন্মতি জনাই আমি এতিয়া গছপুলি ৰোপণ কাৰ্যসূচীটোলৈ আগবাঢ়িব বিচাৰিছোঁ। আশা কৰোঁ তোমালোকেও এই কাৰ্যসূচীত ছাৰক সহায় কৰিবা। থেংক ইউ। সন্মানীয় ITI কলেজৰ অভিযন্তা মহোদয় আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা তেখেতক এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক সম্বৰ্ধনা জনাব আমাৰ এই বিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপিকা মনীষা শইকীয়া বাইদেউ।
সম্বৰ্ধনা পৰ্ব কাৰ্যসূচী ইমানতে সমাপ্ত কৰিছোঁ। এতিয়া আমি পৰৱৰ্তী কাৰ্যসূচীলৈ যাবৰ বাবে আগবাঢ়িছোঁ। তোমালোক কেইজনমান আহা। গছপুলি ৰোৱালে চবেই যাব নালাগে। এইফালে এইফালে মই গাত খান্দি অকণমান দূৰত আহা আমলখিটো তাত দিম। আমলখি গছটো অকণ ডাঙৰ হ'ব অকণমান চাইড দিয়া, পাতল হোৱা অকণমান ইফালে চাই ইফালে বেক চাইড পাতল হোৱা। সকলোৱে গছ ৰুব লাগিব অন্ততঃ বাৰ্থডে বিলাকত কি কৈছে শুনিছা? সকলোৱে নিজৰ নিজৰ বাৰ্থডেত কি কৰিবা? ঘৰত এটা গছ পুলি ৰুবা আৰু লগালেই নহ'ব, যত্ন কৰিব লাগিব দেই। গছ থাকিলে গছৰ পৰা আমি অক্সিজেন পাওঁ। ই নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। আমি যে উশাহ নিশাহ লৈ আছোঁ ক'ৰ পৰা পাইছোঁ? ইয়াৰ পৰাহে পাইছোঁ। ই নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। গৰম লাগিছে নাই? এতিয়া গছৰ তলত থাকিলে ভাল লাগে নালাগে? সেইকাৰণে গছ মৰম কৰিবা দেই। গছে আল্লাহ, গছে ঈশ্বৰ, গছে ভগৱান দেই। কাৰণ ইয়াৰ দ্বাৰাহে আমি জীয়াই আছোঁ। বুজি পাইছা? মাটি অলপ অলপ চবে দি দিয়া। চবে দিয়া, অলপ দিয়া। হ'ব হাত লেতেৰা হ'ব, কাপোৰ লেতেৰা হ'ব। থেংক ইউ দেই, থেংক ইউ। হ'ব। আমি লগে কেতিয়া তাত যোৱা? এইফালে আহা। সাইড হৈ দিয়া। হাত লেতেৰা হ'ব। অকণমান ইয়াত আহা, ইয়াত আহা। এই চাইড দিয়া, তোমালোক আগফালে চাইড দিয়া। ভিতৰত পানী এই মোবাইলটো ৰেডি কৰি দিছে যে পানী অলপ ঢালিব লাগিব। পাছত আমি কৰিম বাৰু। ঠিক আছে দেই, থেংক ইউ দেই। ব'লা।